নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ পেকেজিঙৰ লগতে স্কেনিঙৰ ভালেকেইটা ভেকেঞ্চি আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ পাই যাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব আমাৰ পেকেজিং কোম্পানী জব এনেকৈ আহি যাব। সেনেদৰে এপ্লাই কৰি দিব পাৰিব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। এয়াৰটেল কোম্পানী আমি যোৱাকালি আলোচনা কৰিছিলোঁ, কোনোবাই যদি চোৱা নাই চাব পাৰে। এয়াৰটেল কোম্পানীত যদি চাকৰি কৰিব খোজে, গুগল পে'ত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে যদি এটা চাকৰি লাগে তেতিয়াহ'লে গুগল পে'ৰ ভিডিঅ'টো চাই ল'ব। নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি হৈ যাব। অল অভাৰ আছামৰে ভেকেঞ্চি আছে আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। সদায় মই দিবলৈ ভিডিঅ' চেষ্টা কৰিম আজিৰ পৰা। সদায় জইন হ'ব ৰাতিপুৱা। আৰু পেকেজিং কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ আহিছে 8 ঘণ্টা ডিউটি হ'ব। 13,000 পৰা 19,500 টকা দৰমহা পাব। 10 পাছ 12 পাছ BA পাছ এপ্লাই কৰিব পাৰিব। আৰু আমাৰ ভিডিঅ' যাতে এটা ৰিকুৱেষ্ট থাকে সদায় যাতে চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। আৰু পেকেজিঙৰ ভেকেঞ্চি, প্ৰথম ভেকেঞ্চিটো পেকেজিং কোম্পানী, এটা মেডিচিন কোম্পানীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে নালাপাৰা অপজিট অফ সৰু সজা ষ্টেডিয়াম। ওৱান্স গোডাউন পেকেজিং ষ্টাফ, গোডাউনৰ কাৰণে পেকেজিঙৰ ষ্টাফৰ ভেকেঞ্চি। এইটোৰ কাৰণে চেলাৰী হ'বলৈ গৈ আছে আপোনালোকৰ 9,000 পৰা 10,000, লগতে ইনচেণ্টিভ মিলাই আপোনালোকৰ 13,000 15,000 এনেকৈ দৰমহা হ'ব। লগতে থকাটো ফ্ৰী দিয়া হ'ব। থকাটোৰ কোনো প্ৰব্লেম নাথাকে। থকাৰ কাৰণে ৰুম এটা দি দিয়া হ'ব আপোনালোকৰ কোম্পানীৰ তৰফৰ পৰাই, মেডিচিন কোম্পানীৰ তৰফৰ পৰা। আৰু কোনো ফিজ দিব দৰকাৰ নাই, ডাইৰেক্ট জইন কৰিব পাৰিব। ইমেইল ID দি আছে। কোৱালিফিকেশ্যন কি লাগিব বহুতে কুৱেশ্যন কৰিব পাৰে। কোৱালিফিকেশ্যন যিহেতু উল্লেখ কৰা নাই, পেকেজিঙত জেনেৰেলি 10 পাছেই লাগে। 10 পাছ 12 পাছ যদি কাৰোবাৰ আছে সিহঁতে এইটো চাকৰি আৰামছে এপ্লাই কৰি দিব পাৰিব। মেইল ID দি আছে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত লিখি দিব নাপাহৰিব। এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ গোডাউন পেকেজিং ষ্টাফ বুলি লিখি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোনযোগে বা ইমেইলৰ থ্ৰু কণ্টেক্ট কৰা হ'ব। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ মণ্টেছৰী ট্ৰেইন কনভেণ্ট এডুকেটেড টিচাৰ ভেকেঞ্চি। নাৰ্চাৰী অনৱাৰ্ডছ পঢ়াব লাগিব। ইংলিছ মিডিয়াম স্কুলৰ ভেকেঞ্চি এইটো। আৰু হাজত আছে স্কুলখন। কোনোবাই যদি ইণ্টাৰেষ্টেড হয়, মণ্টেছৰী ট্ৰেইন আছে বা আগতে এইটো ফিল্ডত এক্সপিৰিয়েঞ্চ আছে শিকোৱাত, আৰু ফোন নম্বৰ দি আছে 9 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি ফিমেল একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি। আৰু এইটোৰ কাৰণে 1 ইয়াৰৰ পৰা 2 ইয়াৰ এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে ভেকেঞ্চি। আৰু ফিমেল একাউণ্টেণ্টৰ কাৰণে, একাউণ্ট এছিষ্টেণ্টৰ কাৰণে জেনেৰেলি একাউণ্টছত মই সদায় কওঁ BCom পাছটো হ'লে আৰামছে এপ্লাই কৰিব পাৰিব। কাৰোবাৰ যদি BCom আছে বা MCom আছে এপ্লাই কৰি দিব পাৰিব। আৰু যদি একাউণ্টেঞ্চিত মেজৰ আছে তেতিয়া প্ৰেফাৰেঞ্চটো অলপমান বেছিকৈ পায়। BCom হ'লেও চলি যায়, কিন্তু একাউণ্টেঞ্চিত মেজৰ থাকিলে এইবোৰ জব একাউণ্টছৰ জবত প্ৰেফাৰেঞ্চটো বেছি পায়। ফোন নম্বৰটো দি আছে। 8 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি এটা আপোনালোকৰ ইভেণ্ট আৰু ৱেডিং মেনেজাৰৰ ভেকেঞ্চি। যোনে মেনেজ কৰিব লাগিব ইভেণ্টছ আৰু ৱেডিং, এটা ৰেপুটেটেড ৱেডিং হলৰ। এইটোৰ কাৰণে কেণ্ডিডেটজন আপোনালোকৰ স্পিকিং স্কিল থাকিব লাগিব, অসমীয়া হিন্দী ইংলিছ ফ্লুৱেঞ্চি, আৰু কমফৰ্টেবল হ'ব লাগিব হেণ্ডেলিং মেনেজৰিয়েল টাস্ক, কোঅৰ্ডিনেটিং ইভেণ্টছ আৰু মিটিং পটেঞ্চিয়েল ক্লায়েণ্টছ। এইখিনি কনফিডেঞ্চ থাকিব লাগিব। কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে এইটো চাকৰিৰ কাৰণে। আৰু চেলাৰী এজ পাৰ এক্সপিৰিয়েঞ্চ হিচাপে নেগচিয়েবল হ'ব আপোনালোকৰ যদি ইণ্টাৰভিউলৈ দিবলৈ যায়। মেইল ID দি আছে 10 ডিচেম্বৰৰ ভিতৰত এইটো চাকৰি এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন যদি কৰি নিদিয়ে কেতিয়াও আপোনালোকক ইণ্টাৰভিউ কাৰণে নামাতে। সেইটো কাৰণে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব নাপাহৰিব। এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ এনেকৈ লিখি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি এজন চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি FMCG আৰু হৰেঞ্জ বেকগ্ৰাউণ্ডৰ। এইটোৰ কাৰণে ফুড মেনুফেকচাৰিং কোম্পানী এটাৰ কাৰণে ভেকেঞ্চি গুৱাহাটীৰ। এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব 3 পৰা 4 ইয়াৰ্ছ, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, চেলছ এক্সিকিউটিভ FMCG কোম্পানী জেনেৰেলি আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগে। কেতিয়াবা 12 পাছলৈ সেইটো কম হয় বহুত। এইটো যিহেতু মেনশ্যন কৰা নাই এইটো গ্ৰেজুৱেশ্যন লাগিব চাগে। যোন গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰি দিব। মেইল ID দি আছে
10 ডিচেম্বৰৰ ভিতৰত এপ্লাইটো কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি ইংলিছ মিডিয়াম এক্সপিৰিয়েন্স শিক্ষকৰ ভেকেন্সি টিচাৰৰ ভেকেন্সি ৰিকুৱাৰ্ড ইনচাৰ্জ হিচাপে কাম কৰিব লাগিব চেম্বলিং স্কুল ধাৰাপুৰ গুৱাহাটীৰ কাৰণে ভেকেন্সি সো এইটো কাৰণে হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে হোৱাটছএপ নম্বৰ দিয়া আছে 9 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব এইটো কাৰণে আপোনালোকৰ BA ইন ইংলিছ কৰা হ'ব লাগিব BA মেজৰ হ'ব লাগিব ইংলিছত তেতিয়া চাকৰি আৰামছে এপ্লাই কৰি দিব পাৰিব বা MA ইন ইংলিছ হলেও পাৰিব এইটো ধাৰাপুৰৰ পৰা আহিছে গুৱাহাটীৰ ভেকেন্সি সো যোনজন ইন্টাৰেষ্টেড হয় হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেটো যাতে মেনশন কৰি দিব নাপাহৰে নে ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এখন প্ৰাইভেট ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ এইটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব মাৰ্কেটিং আৰু ভিজিটিং স্কুল কলেজ ইন আসাম আৰু নৰ্থ ইষ্ট প্ৰেফাৰেন্সটো হিয়তকে দিয়া হ'ব সো এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন হলে হৈ যাব লাগে আৰু 15000 প্লাস ইনসেন্টিভ প্লাস ট্ৰেভেলিং এলাউন্সেস এটো পাব সো প্ৰায় আপোনালোকৰ 19000 18000 19000 দৰমহা পাব ইনসেন্টিভ এইবিলাক মিলে আৰু কিবা ইনসেন্টিভটো বাৰি 20000 মান হৈ যাব পাৰে সো ফোন নম্বৰ দিয়া নাই এটা ডাইৰেক্ট ইমেইল আইডি দিয়া আছে 10 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি গোৱালপাৰাৰ পৰা আহিছে AL সালমান হোটেল এটো ইউনিটৰ হয় HAMM পাব্লিক ট্ৰাষ্টৰ এটো এটা মাল্টি স্পেশালিটি হস্পিটাল হয় 150 প্লাস বেড থাকা ইকুইপমেন্ট উইথ মডাৰ্ন ইকুইপমেন্ট খিনি আছে এটো কাৰণে ভেকেন্সি স্পেশালিষ্টৰ খালে ডক্টৰ লাগিব কাৰ্ডিওলজিষ্ট নেফ্ৰলজিষ্ট চাই ল'ব পাৰে আমাৰ ভিডিও যাতে যেহেতু টেকনিশিয়ান মানুহ বহুতে চাই বহুতে কমেন্ট কৰি থাকে হেটো কাৰণে মই কৈ দিছো এই দুটা ভেকেন্সি ডায়ালিসিস টেকনিশিয়ান আৰু ICU টেকনিশিয়ান আছে সো আগলৈ কি ভেকেন্সি বিচাৰিছে তো কমেন্ট কৰি মোক সদায় জনাব যাতে মই কোম্পানীৰ লগত কথা কৈ আনিবলৈ মই চেষ্টা কৰিব পাৰো সো এইটো কাৰণে কন্টাক্ট কৰিব পাৰে ডক্টৰ C ইছলামৰ লগত CMD HAMM হস্পিটাল হজাইৰ পৰা ভেকেন্সি হজাইৰ নহয় গোৱালপাৰাৰ পৰা আহিছে ভেকেন্সিটো কিন্তু যোনজন মেইন হেড অফিস আছে এটা হজাইত আছে সো কন্টাক্ট খিনি হজাইত কৰি লব হোৱাটছএপ নম্বৰ দি আছে ইমেইল আইডি দি আছে 12 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ হায়াৰিং কৰা হৈছে ফিমেল ষ্টাফ বেংগলী আৰু এছামিজ গুৱাহাটী লোকেশনৰ কাৰণে ভেকেন্সি এটা ৰিপৰ্টেড মেট্ৰমনি চেণ্টাৰৰ কাৰণে এক্সপেৰিয়েন্স ফিমেল এক্সিকিউটিভ বিচৰা হৈছে ফৰ ক্লায়েন্ট সাপোৰ্ট অপাৰেচনৰ কাৰণে সো ফোন নম্বৰটো দি আছে যোগাযোগখিনি কৰিব পাৰে কোৱালিফিকেশন মোষ্ট প্ৰবাবলি 12 পাস বা গ্ৰেজুৱেচন হলে এটা চাকৰি আৰামছে এপ্লাই কৰি দিব পাৰিব 8 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এটা ৰিটেল ষ্টৰৰ ভেকেন্সি ষ্টৰ মেনেজাৰৰ এটা ভেকেন্সি এটো কাৰণে 3 বছৰ ষ্টৰ মেনেজাৰ হিচাপে কাম কৰা এক্সপেৰিয়েন্স লাগিব ফ্লুয়েন্ট হ'ব লাগিব হিন্দী আৰু ইংলিছত আৰু টেলি নলেজ হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন সেলস এছ'চিয়েটৰ দুটা ভেকেন্সি মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স লাগিব ষ্টৰ ৰানাৰৰ এটা ভেকেন্সি আৰু টু হুইলাৰ এখন হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন অফিস মেনেজাৰৰ এটা ভেকেন্সি 3 বছৰ এক্সপেৰিয়েন্স লাগিব কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু ফিল্ড ওয়াৰ্ক ফৰ পাৰচেজ হ'ব লাগিব সো কিনে পঢ়ি ল'ব গ্ৰেজুৱেচন লাগিব গটেকে তাতে সো খ্ৰীষ্টান বস্তি গুৱাহাটীত পোষ্টিংটো হ'ব মেইল আইডি ফোন নম্বৰ গটেখিনি দি আছে চাই ল'ব পাৰে 10 ডিসেম্বৰৰ ভিতৰত সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটা চাই ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে হেটো নিশ্চয় কমেন্ট কৰি জনাব কোনটো লোকেশনৰ ভেকেন্সি লাগে গোৱালপাৰা হজাই জৰহাট হেটো কমেন্ট কৰি জনাবলৈ নাপাৰিব আনিবলৈ মই চেষ্টা কৰিম কাইলৈ লগ পাম একে টাইমত মৰ্নিংতে মই ভিডিও দিম কালিও ৰেগুলাৰ এইখিনি দিব চেষ্টা কৰিম সো কাইলৈ ভিডিওটো চাব আজিলৈ মানে কালি লগ পাম